তো গাইজ আজি মই আপোনালোকক দেখাম বিগ বছ। য়েছ, আপোনালোকে ঠিকে শুনি আছে, মই আজি দেখাম আপোনালোকক বিগ বছ। তো টিভিৰ চিৰিয়েল বিগ বছ নহয়, আজি দেখাম ফোনৰ বিগ বছ। মানে ৰেডমিয়ে নতুনকৈ লঞ্চ কৰিছে এটা ফোন। এই ফোনটো হ'ল ৰেডমি 15C। য়েছ, ৰেডমিৰ 15C। এইটোক ৰেডমিয়ে বাজেট ছেগমেণ্টত বিগ বছ বুলি সিহঁতে দাৱা কৰি আছে। মানে বহুত 2026-ৰ বিগ বছ বুলি এইটো ফোনক সিহঁতে বাৰে বাৰে কৈ আছে। তো কিয় বাৰে বাৰে কৈ আছে 2026-ত এইটো বিগ বছ বুলি এই ফোনটোক? তো মই সেইখিনি আপোনালোকক গোটেইখিনি দেখাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো গাইজ, ঘৰৰ বিগ বছ কোন? একদম চিম্পল, আপোনাৰ ৱাইফ। তো স্মাৰ্টফোনৰ বিগ বছ কোন? এইটোতো আৰু চিম্পল, স্মাৰ্টফোনৰ বিগ বছ হ'ল ৰেডমি 15C। য়েছ, আপোনালোকে ঠিকে শুনি আছে। আৰু মই কেইটামান পইণ্ট আপোনালোকক এতিয়া কৈ দিম যে কিয় ইয়াক বিগ বছ বুলি ৰেডমিয়ে কৈ আছে। ইমান কম ৰেঞ্জত, ইমান কম দামত, মাত্ৰ 12,499ৰ পৰা ষ্টাৰ্ট হয় এইটো ফোন। এইটো ফোনত ইমান ভাল ভাল ফিচাৰ্ছ দিছে। মানে এইটো ছেগমেণ্টত বহুত ধুনীয়া ফোন বনাইছে এইটো। আপোনালোকে যদি ভাবি আছে ল'ম, দেন আহি পেলাই ইয়াত আপোনালোকে এবাৰ ফিল কৰিব পাৰে। গোটেইকেইটা ফোন আমাৰ ইয়াত ষ্টক এভেইলেবল আছে। তো যদি ভাবি আছে দেন আপোনালোকে আহিব আমাৰ ইয়াত, আহি পেলাই ফোনকেইটা ফিজিকেলি চাই যাব। আৰু মই আপোনালোকক প্ৰথমে ইয়াত কি কি দিছে, ইয়াৰ স্পেচিয়েলিটি কি কি দিছে, সেইকেইটা মই প্ৰথমে আপোনালোকক কৈ দিওঁ। ডাইমেনচিটিৰ 6300ৰ প্ৰচেছৰ দিছে। তো প্ৰচেছৰত বিগ বছ। নাম্বাৰ 2, যদি মই ইয়াত ডিছপ্লেৰ কথা ক'ব যাওঁ, তো ইয়াত 6.9 ইঞ্চৰ FHD প্লাছ ডিছপ্লে দিছে। তো ডিছপ্লেটো আপোনাৰ বিগ বছ। তো নাম্বাৰ 3 আহি গ'ল আপোনাৰ বেটাৰী। যদি বেটাৰীৰ কথা কওঁ, 6000 mAhৰ বেটাৰী দিছে। ইয়েছ, 6000 mAhৰ বেটাৰী। মানে বেটাৰীৰ ফালৰ পৰাও ই বিগ বছ। মানে সিহঁতে ঠিকেই কৈ আছে একচুৱেলি। নাম্বাৰ 4 আহি গ'ল আপোনাৰ কেমেৰা। যদি মই কেমেৰাৰ কথা ক'ব যাওঁ, 50 মেগাপিক্সেলৰ AI ডুৱেল কেমেৰা দিছে ইয়াত। তো কেমেৰাৰ ফালৰ পৰা ক'ব গ'লে এইটো বিগ বছ। তো সেইকাৰণে ৰেডমি আৰু বহুতকেইটা ফিচাৰ্ছ দিছে। মই গোটেইখিনি এতিয়া ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, তো মই গোটেইখিনি কোৱা নাই। তো আপোনালোকে আহি আমাৰ ইয়াত এনেকুৱা লাইভ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। এইটোৰ ডামি ডেমো চব আছে আমাৰ ইয়াত এভেইলেবল আছে। ফোনটো ষ্টক এভেইলেবল আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যোনে ভিডিঅ'টো শ্বেয়াৰ কৰি আহিব বা শ্বেয়াৰ কৰি ল'ব আহি পেলাই ফোনটো, সিহঁতৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট থাকিব আৰু লগত গিফ্টটো থাকিব। তো আপোনালোকে যদি ভাবি আছে এনেকুৱা ফোন, এই ৰেডমি 15 চিৰিজটো ল'ম, তো আমাৰ ষ্ট'ৰত ভিজিট কৰক এবাৰ আহি পেলাই। আৰু ফাইনেন্সৰ পুৰা সুবিধা আছে। গোটেইকেইটা ফাইনেন্স আমাৰ ইয়াত এভেইলেবল আছে। আপোনাৰ বাজাজ, TVS, HDB, তাৰপিছত Xiaomi ফাইনেন্স আছে। Xiaomiৰ ফালৰ পৰা সিহঁতৰ পাৰ্চনেল ফাইনেন্স আছে, Xiaomi ফাইনেন্স আছে। তো ফাইনেন্সৰ কোনো অভাৱ নাই। যদি এক্সিষ্টিং কাষ্টমাৰ হয়, 0 DPটো ল'ব পাৰিব। তো ফাইনেন্সৰ টেনশ্যন ল'ব নালাগে। হাতত যদি পইচা নাই, আপোনালোকে জাষ্ট আহক আমাৰ ইয়াত, আৰু আমি আপোনালোকক ফোনটো দি দিম। তো তেতিয়ালৈকে আপোনালোক চবেই ভালে থাকিব আৰু চবক ভালে থাকিব দিব। লাভ ইউ অল, থেংক ইউ।